এবাৰ দুবাৰ নহয়, ট্ৰাম্পে কৰা 4টা কল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিচিভ কৰা নাছিল বা এৰাই চলিছিল। কিন্তু সঁচাকৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ ফোন এৰাই চলিছিল নেকি বা গুৰুত্ব দিয়া নাছিল নেকি? মোদীয়ে একাধিকবাৰ ট্ৰাম্পৰ ফোন গুৰুত্বহীন কৰা বুলি জাৰ্মানীৰ ফাজ নামৰ FAZ নামৰ যিখন 76 বছৰীয়া বাতৰি কাকত, সেই বাতৰি কাকতখনে দাবী কৰিছে। আৰু প্ৰশ্ন হৈছে, দুবন্ত মোদীক উদ্ধাৰ কৰিবলৈ উঠি পৰি লাগিছে নেকি জাৰ্মান সংবাদ মাধ্যম? মোদীক উদ্ধাৰ কৰাত ব্যৰ্থ হ'ল গদি মিডিয়া, আৰু এতিয়া ইয়াৰ দায়িত্ব লৈছে নেকি জাৰ্মান মিডিয়াই? প্ৰধানমন্ত্ৰী মোদীয়ে সঁচাই ট্ৰাম্পৰ ফোন ৰিচিভ নকৰাৰ সাহস কৰিছিলনে? হিটলাৰৰ দেশৰ এই কাকতখনে প্ৰকাশ কৰা এই বাতৰিৰ গ্ৰহণযোগ্যতা কিমান? যোৱা কেইটামান সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ 4টা ফোনক এৰাই চলা বুলি জাৰ্মান কাকতে কৰা দাবীক লৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে। জাৰ্মান কাকতৰ প্ৰতিবেদনে ভাৰতত আলোড়নৰ সৃষ্টি কৰাৰ এদিন পিছতে অৰ্থাৎ বুধবাৰে এক্সত প্ৰাক্তন বৈদেশিক সচিব নিৰুপমা মেননে লিখিছে, বহু চেষ্টাৰ পিছতো প্ৰধানমন্ত্ৰী মোদীয়ে ডনাল্ড ট্ৰাম্পৰ ফোন এৰাই চলিছিল বুলি কৰা দাবীটো মাত্ৰ এটা বিদেশী সংবাদ প্ৰতিষ্ঠানৰ বাতৰিৰ প্ৰতিবেদন। ভাৰতীয় বাতৰি বা অন্যান্য সংবাদ মাধ্যমে ইয়াক সমৰ্থন কৰা নাই। বিশেষকৈ যেতিয়া ইয়াৰ লগত কৌশলী কূটনৈতিক সম্পৰ্ক জড়িত হৈ থাকে, তেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় এই যিবোৰ কাহিনী, সেই কাহিনীবোৰক কেইবাটাও উৎসৰ পৰা সমৰ্থন নকৰালৈকে নিৰুপমা মেননে এই কথা বিশ্বাস নকৰে। আৰু তেওঁৰ মতামত হ'ল, ট্ৰাম্প আৰু মোদীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ সংগ্ৰাম চলি থকাৰ পিছতো হিমালয়ৰ নিমখৰ ডাঙৰ এটা চিমটি দিয়াৰ দৰে এই প্ৰতিবেদন বিশ্বাস কৰাত তেওঁ অতি সতৰ্ক হৈ ৰ'ব, অৰ্থাৎ সন্দেহৰ সৃষ্টি হৈছে তেওঁৰ মনত। FAZে দাবী কৰে যে মোদীয়ে অপমানিত অনুভৱ কৰাৰ ইংগিত পোৱা গৈছে। FAZৰ এই প্ৰতিবেদনটোৱে আৰু কয় যে মোদীয়ে ট্ৰাম্পৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰাটোৱে তেওঁৰ গভীৰ বিৰক্তি আৰু তেওঁৰ সতৰ্কতাৰ প্ৰতিফলন ঘটায়। কিয়নো ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকালৈ ৰপ্তানিৰ ওপৰত, ভাৰতে যিবোৰ ৰপ্তানি কৰে তাৰ ওপৰত 50% শুল্কৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁ ভাৰত পাকিস্তানৰ যুদ্ধত বাধা দিছিল, আৰু এইবোৰ কথাই মোদীক মনত দুখ দিছিল বুলি তেওঁলোকে কৈছে। কিন্তু কিমান সঁচা এই দাবী? ট্ৰাম্পে বাৰম্বাৰ দাবী কৰি অহাৰ পাছতো বা শুল্কৰ ওপৰত শুল্ক আৰোপ কৰি থকাৰ পাছতো ট্ৰাম্পৰ শব্দটোৱেই মোদীয়ে নিজৰ ভাষণত উচ্চাৰণ কৰিবলৈ সাহস কৰা নাছিল। যিগৰাকী মোদীয়ে এসময়ত ডিঙিৰ শিৰ ফুলাই আমেৰিকাত ডনাল্ড ট্ৰাম্পৰ হৈ ভোট বিচাৰিছিল আৰু মাই ফ্ৰেণ্ড ডনাল্ড ট্ৰাম্প বুলি কৈছিল, আৰু এতিয়া আমেৰিকাৰ আমেৰিকাক কোনো প্ৰত্যুত্তৰ নিদিয়াকৈ চীন আৰু ৰাছিয়াৰে মধুৰ সম্পৰ্ক এটা স্থাপনত ব্যস্ত হৈ পৰিছে ট্ৰাম্পৰ ক্ষেত্ৰত মৌন হৈ থকা মোদী। ইয়াক লৈ কমেডিয়ান ৰমেশ শ্ৰীবাৎসে এক্সত ঠাট্টা কৰি কয়, ট্ৰাম্পে যেতিয়াই ফোন কৰে তেতিয়াই মোদীয়ে অটো ৰিপ্লাই ছেট কৰিব লাগে। হাই, এইজন নৰেন্দ্ৰ মোদীয়ে শ্বি জিনপিং আৰু পুটিনৰ সৈতে ৰেড ট্ৰিপত থকাৰ বাবে আপোনাৰ ফোনটো মই এতিয়াই ল'ব নোৱাৰোঁ। প্লিজ বিপৰ পিছত মেছেজ এটা দিব। পুনৰ কৈছোঁ, দুবন্ত মোদী উদ্ধাৰৰ অভিযানত নামিছে নেকি জাৰ্মান সংবাদ মাধ্যম? মোদীক উদ্ধাৰত ব্যৰ্থ হ'ল গদি মিডিয়া, আৰু তাৰ দায়িত্ব এতিয়া লৈছে নেকি জাৰ্মান মিডিয়াই? সঁচাকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পৰ ফোন ৰিচিভ কৰা নাছিলনে? সঁচাই ৰাষ্ট্ৰপতি ট্ৰাম্পে বাৰে বাৰে প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কৰিছিলনে? প্ৰধানমন্ত্ৰী মোদীয়ে সঁচাই ট্ৰাম্পৰ ফোন ৰিচিভ নকৰাৰ সাহস কৰিছিলনে? হিটলাৰ দেশৰ জাৰ্মানৰ FAZ যিখন সংবাদপত্ৰ আছে, সেইখনৰ বিশ্বাসযোগ্যতা কিমান? এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক যিসমূহ বিশ্লেষণ, তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ, সেই দুটা আপোনালোকে ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।